স্যার এই অঞ্চলে দুই ইতিমধ্যে প্রার্থী তালিকা ঘোষণা কৰিছে কি প্ৰত্যাহ্বান হ'ব নেকি অঞ্জলি দেইমারি ঘুটিলেহে কম পাব মই আমাৰতো বিশেষ দল মইতো বেলেগ দলৰ কি কম ক্ষতি হ'ব কি আপোনালোকৰ কিবা নাই ক্ষতি নকৰে আমাক কোনো দলে ক্ষতি কৰিব নোৱাৰে না কংগ্ৰেছ না বিজেপি না মুঠতে ইউপিপিএলটো আজি আপোনালোকে চাওক ইউপিপিএলে আজি মানে কেণ্ডিডেট সেইদিনা 18 জন ডিক্লেয়াৰ দিছে প্ৰমোদ বড়ো নিজৰ সমষ্টিটোত আজিলৈকে ঠিক কৰিব পৰা নাই সেকেন্ড লিস্টটো আহিব ডেট খোৱা নাযায় না ক'লে বিৰাট হাংগামা হয় এইকাৰণে আমি আৰামত দিম মই এইবিলাক বুজি নাপায় প্ৰমোদ বড়োৰ নিচিনা খেলা মেলা দি পেলাই মই টাইম পাছ কৰা মানুহ নহয় আমি কাম কৰিম আমাৰতো ফূৰ্তি কৰিব লাগিব যিহেতু আমি চৰকাৰ গঠন কৰিবই এটোতো ফূৰ্তি নকৰিলে কেনেকৈ হ'ব আগতো কৰিছে এইবাৰো কৰিব প্ৰমোদ বড়োক সোধক এইবিলাক চাকৰি চেলাৰী নাথাকা চাকৰি কালি আপনি বলছে যে গণেশ কছাৰী ইএম হ'ব তো ডেপুটি চিফ কোন হ'ব আপনি চিফ হলে এটো ঠিক কৰিম পাৰ্টিয়ে ঠিক কৰিব ডেপুটি চিফ কোনে হ'ব পাৰ্টিয়ে ঠিক কৰিব স্যার আপোনালোকৰ যেটো লক্ষ্য আৰু উদ্দেশ্য একো কোৱা নাই কিন্তু নিত্য গীতেৰে মানে সভাখন শেষ কৰাৰ কথা বাৰে কি এইটো অলপ আগতে সুধিছে তো আমি যেটো চৰকাৰ বনাব সেই কাৰণে আমি ফূৰ্তি কৰি আছে এতিয়া পৰাই বাস একো কোৱা নাই কি কৰিব কি নকৰিব মই কোৱা নাই নাকি 100 কোটি মই কেনেকৈ ইউজ কৰিম 40 কোটি কেনেকৈ ইউজ কৰিম মই সুধিছে তো হয় ৰাস্তা পাইছে দলং বনাইছে ৰাস্তা বনাইছে আমিও দেখিছো হয় ভাল হৈছে কিন্তু মই ব্যক্তিগত কি পাইছে প্ৰশ্ন ইয়াতে এই কাৰণে এটুকে লক্ষ্য কৰি আমি কাম কৰিব গৈ আছো স্যার আপনার উড়াজাহাজ টোটাল কি উড়াজাহাজ আবার দিবই পারা নাই ভাড়া আর হুদি থাকে ড্রাইভারক হুদকচোন মই পয়সা দিব পাইছি নাকি ভাড়া তেল ভরাব পয়সাটো দিছে পাইছে কোনে দিছে মই মাটি যে বিক্রি কৰিছে তোতে খেল আছে 22 কোটি টাকাৰ মাটি বিক্রি কৰিছে মই এই গুৱাহাটীটো এটো আপোনালোকে হিসাব লৈছে এটোতে তেল ভৰাই আছো মই লয়া না লমটো কি হেমন্ত সর্বানন্দ ফ্রও লব মোদি ফ্রও লব ভালে লম মই মাটি কিমান বিক্রি কৰিছে স্যার 4.5 বিঘা মান হ'ব 22 কোটি বিৰাট দাম পার্টি অভাব হৈছে নেকি জামিনিমত আছে এমএলএ বিলাকক পার্টিটো প্ৰদান কৰিছে ইপিপিএলৰ পার্টি অভাৱ হৈছে নাই এমতৰ লিডাৰটো চন্দন আৰু কাম্পা